কেণ্ডিডেটসকলৰ বাবে অন্য এটা গুড নিউজ লৈ আহিছোঁ। আছাম পুলিচ ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা ফৰেষ্ট গাৰ্ডৰ ফালৰ পৰা কেইবাটাও নতুনকৈ পোষ্ট মুকলি কৰি দিয়া হৈছে। ইতিমধ্যে এই পদবোৰৰ বাবে কিমান কোৱালিফিকেশ্যন লাগিব, কেতিয়াৰ পৰা আবেদন হ'ব, ভিডিঅ'টো শেষলৈকে চাই থকা সকলোখিনি বুজি পাই যাব। আছাম পুলিচৰ ফালৰ পৰা যিহেতু বহুদিনৰ আগতে কেইবাটাও পোষ্টত ওলাইছিলে AV UV ড্ৰাইভাৰৰ বাবে, কিন্তু তাৰপিছতো এতিয়া চাফাই কৰ্মচাৰী, কবলাৰ, তাৰপিছত ইয়াতে বহুকেইটা পদ ওলাইছিলে APR, তাৰপিছত নেক্সট যেতিয়া আৰু কেইদিনমানৰ পিছতে ইয়াতে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পদ কেইটামান ইয়াতে এড কৰি দিয়া হৈছে। ইয়াতে ফৰেষ্ট গাৰ্ড, AFPF কনষ্টেবল, ফৰেষ্টাৰ গ্ৰেড 1, ড্ৰাইভাৰ, গেম মাষ্টাৰ আৰু ড্ৰাইভাৰ কনষ্টেবল। ইয়াতে ফৰেষ্ট গাৰ্ডৰ বাবে 504টা পোষ্ট আছে, AFPF কনষ্টেবলৰ বাবে 504টা পোষ্ট, ফৰেষ্ট গ্ৰেড 1ৰ বাবে 211টা পোষ্ট আছে, ড্ৰাইভাৰৰ বাবে আছে 106টা, তাৰপিছত গেম মাষ্টাৰৰ বাবে 74টা আৰু ড্ৰাইভাৰ কনষ্টেবলৰ বাবে 7টা পদ মুকলি কৰা হৈছে বৰ্তমান। এইটো এটা খুবেই গুড নিউজ। যিসকলে এপ্লাই কৰিম বুলি ভাবিছিলে যে ফৰেষ্ট গাৰ্ডৰ বাবে আমি অপেক্ষা কৰি আছিলোঁ, এপ্লাই কৰিম বুলি ভাবিছিলে, সেইসকলৰ বাবে এটা গুড নিউজ হয়। তেওঁলোকে যদি এতিয়া অপেক্ষা কৰি আছিলে, সেই অপেক্ষাৰ অন্ত পৰিব। আৰু যিসকলে জেইল ৱাৰ্ডাৰৰ বাবে অপেক্ষা কৰি আছিলে যে জেইল ৱাৰ্ডাৰ কেতিয়া পোষ্ট মুকলি কৰা হ'ব, ইতিমধ্যে জেইল ৱাৰ্ডাৰ প্ৰিচন ডিপাৰ্টমেণ্টৰ ফালৰ পৰাও জেইল ৱাৰ্ডাৰৰ 134টা পদ মুকলি কৰি দিয়া হৈছে। তাৰপিছত এছিষ্টেণ্ট জেইলাৰৰ বাবেও ইয়াতে 39টা পোষ্ট মুকলি কৰা হৈছে, ফাৰ্মাচিষ্টৰ বাবেও 8টা পোষ্ট মুকলি কৰা হৈছে, নাৰ্ছৰ বাবেও 2টা, ক্ৰাফ্ট ইনষ্ট্ৰাক্টৰৰ বাবে এটা, ক্ৰাফ্ট হেল্পাৰৰ বাবে এটা, তাৰপিছত য়ং ইনষ্ট্ৰাক্টৰৰ বাবে এটা। নেক্সট আহিলে ইয়াতে য়ং ইনষ্ট্ৰাক্টাৰ্ছৰ বাবে এটা। তাৰপিছত ইয়াতে কিমান টোটেল পোষ্ট আছে, 5734টা টোটেল পদ আছে মিলাই মেলি। যিসকলে অপেক্ষা কৰি আছিলে ফৰেষ্ট গাৰ্ডৰ পোষ্ট কেতিয়া আহিব, যিহেতু ফৰেষ্ট গাৰ্ডৰ পোষ্টৰ বাবে যিহেতু হাইটটো অলপ কম বিচৰা হয়, সেইবাবে যিসকলৰ হাইটটো অলপ কম আছে তেওঁলোকে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াতে মই দেখুৱাই দিছোঁ, যিসকলে এপ্লাই কৰিম বুলি ভাবিছে ফৰেষ্ট গাৰ্ডত তেওঁলোকো এই পদৰ বাবে এলিজিবল হ'ব। এতিয়া কিমান কোৱালিফিকেশ্যন কি লাগিব সকলোখিনি ডিটেইলছ পাই যাব। ইয়াতে হাইটটো যিহেতু 162.5 চেণ্টিমিটাৰ বিচৰা হৈছে মেলসকলৰ বাবে, আৰু ফিমেলসকলৰ বাবে 154 চেণ্টিমিটাৰ বিচৰা হৈছে। তাৰপিছত যিসকলৰ SC কেণ্ডিডেট হয়, আগৰখিনি আছিলে OBC, MOBC জেনেৰেল কেণ্ডিডেটৰ বাবে, আৰু SC কেণ্ডিডেটসকলৰ বাবে আছে 162.5 চেণ্টিমিটাৰ আৰু ফিমেলসকলৰ বাবে 154 চেণ্টিমিটাৰ হ'লে হৈ যাব। তাৰপিছত ST কেটেগৰী আৰু ST প্লেনছ আৰু ST হিলছৰ বাবে 160 চেণ্টিমিটাৰ হ'লে হৈ যাব, আৰু 160 চেণ্টিমিটাৰ লাগিব, আৰু 152.5 চেণ্টিমিটাৰ লাগিব ফিমেলসকলৰ বাবে। তাৰপিছত আহিলে জেনেৰেলসকলৰ বাবে চেষ্টটো লাগিব 80 চেণ্টিমিটাৰ নৰ্মেল লাগিব, এক্সপেণ্ডেড 5 চেণ্টিমিটাৰ লাগিব। SC সকলৰ বাবে SC বা ST প্লেনছসকলৰ বাবে 80 চেণ্টিমিটাৰ নৰ্মেল লাগিব আৰু এক্সপেণ্ডেড 85 চেণ্টিমিটাৰ লাগিব। ST হিলছৰ বাবে লাগিব ইয়াতে 78 চেণ্টিমিটাৰ আৰু এক্সপেণ্ডেড 83 চেণ্টিমিটাৰ হ'লে হৈ যাব। যিহেতু আছাম পুলিচৰ লগতে ফৰেষ্ট গাৰ্ডৰখিনিও একেলগে এপ্লাই কৰিবলৈ ডেটটো মুকলি কৰি দিয়া হৈছে, সেইবাবে ফাৰ্ষ্ট ফেজ আৰু ছেকেণ্ড ফেজৰ পিৰিয়ডতো ইয়াতে এপ্লাই কৰিব পাৰিব। ছেকেণ্ড ফেজত যিখিনি ফৰেষ্ট গাৰ্ডৰ পোষ্ট আছে, সেই পোষ্টখিনিৰ বাবে ইয়াতে কেতিয়াৰ পৰা ষ্টাৰ্টিং হ'ব, 22 জানুৱাৰী 2026 পৰা ষ্টাৰ্ট হ'ব, আৰু লাষ্ট ডেটটো 22 ফেব্ৰুৱাৰী 2026লৈকে এপ্লাই কৰিব পাৰিব। নেক্সট আহিলে ইয়াতে ডিটেইলছখিনি চাবলৈ হ'লে assamcareer.com অফিচিয়েল ৱেবছাইটত গৈ পিনি ভিজিট কৰি পিনি ডিটেইলছখিনি চাব পাৰিব। ইয়াতে অফিচিয়েল নটিফিকেশ্যনত ইয়াতে চালে ইয়াতে প্ৰিচন ডিপাৰ্টমেণ্টতে ইয়াতে গোটেইখিনি নটিফিকেশ্যন পাই যাব। যদিহে কেটেগৰী ৱাইজ ক'ত কিমান ভেকেঞ্চি আছে বা আনৰিজাৰ্ভত কিমান আছে, SC ST OBC কিমান পোষ্ট আছে, সকলোৱে চাবলৈ হ'লে অফিচিয়েল ৱেবছাইটত ভিজিট কৰি চাব পাৰে। ইয়াতে ভালেমানখিনি পোষ্ট উলিয়াই দিয়া হৈছে, ইনফৰমেশ্যনটো আপোনালোকক জনাই দিছোঁ। যিহেতু সকলোৱে অপেক্ষা কৰি আছিলে ফৰেষ্ট গাৰ্ডৰ বাবে, ফৰেষ্ট গাৰ্ডৰ পোষ্ট ভালেমানখিনি আহিছে। যিসকলে অপেক্ষা কৰি আছিলে তেওঁলোকৰ বাবে গুড নিউজ, আৰু যিসকলে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰিব তেওঁলোকেহে এটা পোষ্ট ল'ব পাৰিব। যিহেতু মই বাৰে বাৰে ভিডিঅ' বনালে কওঁ যে যেতিয়া এডমিট ওলাব তেতিয়া প্ৰেক্টিচ কৰি লাভ নাই। যিসকলে আগতীয়াকৈ প্ৰেক্টিচ কৰিব, যিসকলে মনোনিৱেশ কৰিব তেওঁলোকেহে এটা পোষ্ট ল'ব পাৰিব। ইয়াতে ভাগে ভাগে পোষ্ট ক'ত কিমান আছে ক'বলৈ গ'লে ইয়াতে বহুতখিনি দীঘল হৈ যাব ভিডিঅ'টো, সেইবাবে মই নৰ্মেলি কেইটামান কৈ দিব বিচাৰোঁ। ইয়াতে ফৰেষ্ট গাৰ্ড গ্ৰেড 1ৰ বাবে আনৰিজাৰ্ভৰ বাবে 88টা আছে, OBC MOBCৰ বাবে 34টা আছে,
তাৰপিছত 34টা মেলৰ বাবে ফিমেলৰ বাবে 15টা তাৰপিছত আনৰিজাৰ্ভত যিখিনি আছিলে ইয়াতে 88টা মেলৰ বাবে ফিমেলৰ বাবে 70টা 3 টাইপছৰ বাবে 2টা আছে মেলৰ বাবে ফিমেলৰ বাবে তেনেধৰণৰ ভেকেঞ্চি নাই তাৰপিছত এছ চিসকলৰ বাবে মেলসকলৰ বাবে 9টা তাৰপিছত ফিমেলসকলৰ বাবে 4টা আছে এছ টি প্ৰিলিন্সসকলৰ বাবে 12টা তাৰপিছত ফিমেলসকলৰ বাবে ফিমেলসকলৰ বাবে 5টা আছে আৰু এছ টি হিলছৰ বাবে 3টা আছে মেলসকলৰ বাবে আৰু ফিমেলসকলৰ বাবে 2টা পোষ্ট আছে টোটেল আছে 211টা পোষ্ট ঠিক তেনেদৰে ভাগে ভাগে পোষ্টখিনি বিতৰণ কৰা আছে এইখিনি ক'বলৈ গ'লে বহুত দীঘল হ'ব মই বাৰে বাৰে কৈছোঁ যিসকলে চাব বিচাৰে নিজৰ মোবাইলত assamcareer.com ভিজিট কৰি পিনি অফিচিয়েল ৱেবছাইটত ভিজিট কৰি অফিচিয়েল নটিফিকেশ্যনত চাই ল'লে সকলোখিনি তথ্য পাই যাব যদি ভিডিঅ'টোৰ ইনফৰমেশ্যন ভাল লাগিলে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আগলৈ যাতে এনেদৰে জব ৰিলেটেড ইনফৰমেশ্যনবোৰ আগতীয়াকৈ পাই থাকে সেইবাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ ইমানেই ধন্যবাদ জয় অসম